নমস্কাৰ আসসালামু আলাইকুম। আজি আপোনালোকে দেখিবলৈ পাই আছে এইটো হল আমাৰ ৰহা আমাৰ টুল গেটৰ ওচৰত আমাৰ কাম চলি আছে। কামটো প্ৰায় আমাৰ ডালাৰ কাম কিনিতে সম্পূৰ্ণ হ'ব। আমাৰ কালি এইটো ডালাই হ'ব, সেইকাৰণে আমি এইটো কামত ভিজিট কৰিলো, চাবলৈ আহিছো যে কামটো আমাৰ কেনেকুৱা হৈছে আৰু কামবিলাক কেনেকৈ কৰিব লাগে। এইটো ভিডিঅ'ৰ মাধ্যমত আপোনালোকে ষ্টেপ বাই ষ্টেপ বুজিবলৈ পাব। যেটো আমাৰ চিৰি আছে, চিৰিবিলাক কেনেকৈ বনাব লাগে, আৰু এটা আমাৰ অকল কনষ্ট্ৰাকশ্যনৰ কাম কৰিলে আমি পাৰ স্কয়াৰ ফিট কিমান টকাকৈ লওঁ, এইটো ভিডিঅ'ৰ মাধ্যমত আপোনালোকে ধুনীয়াকৈ বুজিবলৈ পাব যে আপুনি ধৰক 1000 স্কয়াৰ ফিট ঘৰ বনাই আছে বা 2000 স্কয়াৰ ফিট ঘৰ বনাই আছে। এইটো আপোনালোকক ধুনীয়াকৈ মই বুজাই দিম যে কিমান টকা খৰচ আহিব, বা অকল আমাৰ কনষ্ট্ৰাকশ্যনৰ কামখিনি যদি আমাক দিয়ে তেনেহ'লে আমি কিমান টকাত পাৰ স্কয়াৰ ফিট লওঁ, বা একবাৰ লাক্সাৰি ফিনিচিং কৰিলে আমি কিমান টকা পাৰ স্কয়াৰ ফিট লওঁ। এইটো ভিডিঅ'ৰ মাধ্যমত আপোনালোকে ধুনীয়াকৈ বুজিবলৈ পাব। বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। আৰু এটা আমি ক'ম যে যিটো আমাৰ ফাউণ্ডেশ্যনৰ হাইট আছে, ফাউণ্ডেশ্যনৰ হাইটটো আমি কিমান দিব লাগে। এইটো আহক, ফাউণ্ডেশ্যনৰ হাইট আছে, ফাউণ্ডেশ্যনৰ হাইটটো সদায় 3.5 ফুট বা 3 ফুট বা 4 ফুট ৰাখিবলৈ চেষ্টা কৰিব। তেনেহ'লে আপোনাৰ ঘৰ যিটো আমাৰ বাহিৰ আছে, বাহিৰৰ পৰা চালে ঘৰটো আমাৰ ধুনীয়া এটা চো আহে। এটা চাওক, আমাৰ এটা আমাৰ 3 ফুট আছে, 3 ফুট আছে, আপোনালোকে 3.5 ফুট বা 3 ফুট ৰাখিবলৈ চেষ্টা কৰিব। তেনেহ'লে আপোনাৰ ঘৰটো চো আহে বা হাইট লাগে। আৰু যিটো আমাৰ ফাউণ্ডেশ্যনৰ পৰা যিটো হাইট আছে, চদৰ হাইটটো আপোনালোকে 11 ফুট ৰাখিবলৈ চেষ্টা কৰিব। চিৰি যিটো বহল আছে, চিৰিৰ বহলটো সদায় আপোনালোকে 4 ফুট বা 4.5 ফুট ৰাখিবলৈ চেষ্টা কৰিব। আৰু যে চিৰি যিটো আমাৰ ৰাইজৰ হাইট আছে, ৰাইজৰ হাইটটো আপোনালোকে এইটো চাওক, এনেকুৱা আপোনালোকে 5.5 ইঞ্চি বা 6 ইঞ্চি ৰাখিবলৈ চেষ্টা কৰিব। এইটো চাওক, এইটো আমাৰ 6 ইঞ্চি আছে, 6 ইঞ্চি বা 5.5 ইঞ্চি এনেকুৱা ৰাখিবলৈ চেষ্টা কৰিব। যদি আপোনাৰ 5 ইঞ্চি হয়, 5 ইঞ্চি বা 5.5 ইঞ্চি হ'লে আপোনালোকে মানুহজনে এজন বুঢ়া হৈ গৈছে, বুঢ়া হৈ গ'লেও আপোনালোকে ধুনীয়াকৈ খোজকাঢ়ি উঠিবলৈ পাব। বা যদি আপোনাৰ ৰাইজৰ হাইটটো যদি 8 ইঞ্চি 7 ইঞ্চি এনেকৈ বনাই দিয়ে তেনেহ'লে আপোনালোকে খোজকাঢ়িলে বহুত অসুবিধা হ'ব। আৰু পোজবিলাক সদায় হানিকম নোলায়, চাওক পোজবিলাক কিমান ধুনীয়াকৈ প্লেন ওলাইছে, অলপ প্লেন ওলাবলৈ চেষ্টা কৰিব। আৰু যিটো আমাৰ বিমৰ কাম চলি আছে, ওপৰত চাওক চাটাৰিংটো আমাৰ প্লেন চিটৰ চাটাৰিং হৈ আছে। এফালে অলপ দেখাই দিয়া। এটা আমাৰ প্লেন চিটৰ চাটাৰিং হৈ আছে। প্লেন চিটৰ চাটাৰিং কৰিলে আমাৰ চদৰ তল যিটো আছে সেইটো আমাৰ অলপ প্লেন ওলায়। আৰু এতিয়া আমি ক'ম যিটো আমাৰ তলত যিটো আমাৰ পোজ ডালা হৈছে বা হেৰি পোজ ডেৰ ডালা হৈছে, সব আমাৰ বাইবেটাৰ ইউজ হৈছে। আপোনালোকে স্ক্ৰীনত দেখিবলৈ পাই আছে যে আমাৰ বাইবেটাৰ ইউজ হ'ব। পোষ্ট যিমান কাম হ'ব আমাৰ টাই বিম বা পোজবিলাক হ'ব, সব আমাৰ বাইবেটাৰ ইউজ হ'ব। আমাক যিমান কামটো দিয়ে আৰু ৱাৰ্ড টুলত যিমান আমাৰ মছলাৰ কাম ইউজ হ'ব, ধৰক আমি 1 বেগ মছলা বনালে সেইটো আমাৰ মেচিন দি বনাবলৈ চেষ্টা কৰোঁ। মেচিন দি মছলাটো বনালে আপোনাৰ মছলাটো ধুনীয়াকৈ হয়, সেইকাৰণে আপোনালোকে মেচিন দি বনাবলৈ চেষ্টা কৰিব। আৰু তলত আমাৰ যিমান কাম হ'ব সব বাইবেটাৰ ইউজ কৰিব। আৰু এতিয়া আমি ক'ম যিটো আমাৰ অকল ছদ আৰু ফাউণ্ডেশ্যন আৰু গাঁথনি প্লাষ্টাৰ আৰু আমাৰ দৰ্জা আৰু খিৰিকী, এইটো আমাৰ ধৰক এনেকুৱা দিয়ে আমাৰ কামটো দিয়ক। এইটো হ'ল আমাৰ অকল কনষ্ট্ৰাকশ্যনৰ কাম। অকল কনষ্ট্ৰাকশ্যনৰ কামখিনি যদি আমাক দিয়ে তেনেহ'লে আমি পাৰ স্কয়াৰ ফিট 1400 বা 1350 টকাকৈ লওঁ। এইটো হ'ল G+1। আৰু যদি আপোনালোকে G+2 লয় তেনেহ'লে অলপ দামটো বাঢ়িব, আপোনাৰ পাৰ স্কয়াৰ ফিট 150 টকাকৈ বাঢ়ি যাব। সেইটো আপোনালোকে কোনটো ৰড আপোনালোকে ইউজ কৰিব আৰু কোনটো চিমেণ্ট আপোনালোকে ইউজ কৰিব, এটা আপোনালোকে এগ্ৰিমেণ্ট কৰিব। এগ্ৰিমেণ্ট কৰাৰ পিছতহে আমি কামটো আৰম্ভ কৰোঁ। আৰু যেতিয়া আমি কামটো আৰম্ভ কৰিম তেতিয়া ধৰক আমাৰ 20% এটা আমাৰ পে'মেণ্ট কৰিব লাগিব। ফাৰ্ষ্ট পে'মেণ্ট আমাক 20% কৰিব লাগিব। যেহেতু আমাৰ জালিৰ গেপ আছে, জালিৰ গেপটো আপোনালোকে 4 ইঞ্চি বা 4.5 ইঞ্চি ৰাখিবলৈ চেষ্টা কৰিব। আৰু যিটো আমাৰ মেইন বাৰ্ব আছে, এইটো চাওক, অলপ জুম কৰা, এইটো হ'ল আমাৰ মেইন বাৰ্ব। এইটো হ'ল মেইন বাৰ্ব। এইটো আমাৰ 10 mm ৰড দি ইউজ কৰিব। আৰু যিটো আমাৰ চিংগল বাৰ্ব আছে, ওপৰৰ যিটো ৰড আছে, এইটো আপোনাৰ 8 mm ৰড ইউজ কৰিব। আৰু যিটো আমাৰ গেপ আছে, গেপটো আমাৰ 4 ইঞ্চি বা 4.5 ইঞ্চি ৰাখিবলৈ চেষ্টা কৰিব, জালিৰ যিটো গেপ আছে। আৰু ইয়াত আপোনালোকে কভাৰ ব্লক ইউজ কৰিব। কভাৰ ব্লকটো আপোনালোকে 1 মিটাৰ দূৰত্বত ৰাখিবলৈ চেষ্টা কৰিব। এতিয়ালৈকে আমাৰ জালি বান্ধাটো হোৱা নাই, সেইকাৰণে আমাৰ এতিয়ালৈকে কভাৰ ব্লকটো দিয়া হোৱা নাই। আৰু আপোনালোকে এইখিনিত এটা পোষ্টত, গোটেইকেইটা পোষ্টত এটা ৰিং বন্ধা হ'ব। এতিয়ালৈকে আমাৰ বন্ধা হোৱা নাই। ছট বান্ধা ক্লিয়াৰ হোৱাৰ পিছত ইয়াত আমাৰ এটা পোষ্ট ৰিং বন্ধা হ'ব। ৰিং বান্ধিলে ধৰক যেতিয়া আমাৰ বাইবেটাৰ মাৰি দিব, বাইবেটাৰ মাৰাৰ পিছত যাতে ৰডবিলাক একা বেকা হৈ নাযায়, সেইকাৰণে ইয়াত এটা ৰিং বান্ধিব লাগিব।
আৰু মেইন বাৰটো আপোনালোকে 10 mm ৰড ইউজ কৰিব আৰু ওপৰত যেটো আমাৰ বাৰ আছে সেইটো আপোনাৰ 8 mm ৰড ইউজ কৰিব আৰু বিমত সদায় আপোনালোকে 16 mm ৰড ইউজ কৰিব এটা চাক 16 mm এটা আমাৰ কাট পিস বুলি কোৱা হয় কাট পিস আমাৰ দুটাকে দেওয়া হৈছে আৰু আমাৰ 16 mm চাৰি কোণিয়াত চাৰিটা ৰড দেওয়া হৈছে আৰু আমাৰ তলত আমাৰ 16 mm হেৰি কাট পিস দেওয়া আছে দুটা এটাকে আই হোপ মই কথা কিনে আপোনালোকে ধুনীয়াকৈ বুজি পাইছে কিবা জানিব লগা হলে আপোনালোকে কমেন্ট কৰিব আৰু ভিডিওটো চাই ভাল লাগিলে চেনেলটো সাবস্ক্রাইব কৰি দিব আৰু বেল আইকন বজাই দিব আৰু কমেন্ট কৰি মোক জনাব যে ভিডিওটো কেনে হ'ল ভিডিওটো শেয়াৰ কৰি দিব আপোনাৰ বন্ধু বা বান্ধৱী সকলে যদি কোনোবাই ঘৰ বনাবলৈ বিচাৰি আছে সিহঁতে এটা সুবিধা পাই যাব এটা আমাৰ কাম চলি আছে ৰহা টুল গেটৰ ওচৰত যেটা আমাৰ ৰূপহী তুলি এটা ৰাস্তা আছে যোৱাৰ ওচৰত হেতু আমাৰ একবাৰ মেইন ৰোডৰ পৰা আমাৰ 100 মিটাৰ দূৰত্বত ঘৰ আমাৰ চলি আছে এটো হল আমাৰ ৰহা আৰু আমাৰ কলিয়াবৰত কাম চলি আছে আৰু আমাৰ হুজাই চলি আছে হুজাই কলিয়াবৰ বা মুৰিগাঁও নগৰ পৰা যদি কোনোবাই ভিডিওটো চাই আছে তেওঁলোকে কমেন্ট কৰি মোক জনাব থ্যাংক ইউ সো মাচ নেক্সট ভিডিওত লগ হ'ব